মানে পাউন্স আৰু বাউন্স দুটা থাকিব ABCD এটাকে বাগৰি যাব আৰু পাউন্স থাকিব ঠিক আছে মই মাইথলজি ৰাউণ্ড এটা কৰিছো প্ৰশ্ন মই ইংৰাজীত আহিব মই অসমীয়াত কৈ দিম যদি বুজি নাপায় কোনোবাই ঠিক আছে প্ৰথম প্ৰশ্নটো এই দললৈ কোৱা হয় যে ইয়াৰ 60টা প্ৰকাৰ আছে মই এটা বিশেষ বস্তুৰ কথা কৈছো ইয়াৰ 60টা প্ৰকাৰ আছে আৰু প্ৰতিটো প্ৰকাৰৰে হিন্দু মানে ভাৰতীয় সংস্কৃতিত নিজা নিজা প্ৰভাৱ আছে ইয়াৰ 60টা প্ৰকাৰৰ মই কেইটামান প্ৰকাৰৰ নাম ইয়াত লিখি দিছো যেনে অনু অষ্টবক্ৰ ব্ৰহ্মা দেৱী অৱধূত হনুমান ভগৱান ইত্যাদি কিহৰ কথা কৈছো মই এই দললৈ পোনপটীয়া প্ৰশ্ন পাউন্স আছে কোনোবাই পাউন্স কৰিলে পাউন্স কৰিব পাৰে ইয়াৰ প্ৰকাৰ আছে 60টা আৰু এই 60টা প্ৰকাৰৰ প্ৰত্যেকৰে ভাৰতীয় সংস্কৃতিত নিজা নিজা প্ৰভাৱ আছে আৰু কেইটামান নাম দিছো অনু অৱধূত অষ্টবক্ৰ ব্ৰহ্মা দেৱী হনুমান কিহৰ কথা কৈছো এই দললৈ পোনপটীয়া প্ৰশ্ন বাকী পাউন্স আৰু ষ্টাৰ্ট 5 4 3 2 1 সি দলে পাউন্স কৰিছে কলা কলা নহয় কৰিছিলা পাইছিলো জানা নহয় নহয় এটা দলে পাউন্স কৰিছিলে দৰ্শক উত্তৰটো নাপাম চাগে উত্তৰটো আমি চাই লওঁ সি দলে পাউন্স কৰিছিলে গীতা 60 বিধ গীতা আছে 60 বিধ উত্তৰটো সি দলে 10 নম্বৰ পাইছে এইবাৰ বি দললৈ পোনপটীয়া প্ৰশ্ন পুখুৰীটোৰ নাম হ'ল শ্ৰাৱণ তল এই পুখুৰীটোত মানে কি হৈছিল যেতিয়া শ্ৰাৱণ কুমাৰ নাম শুনিছো শ্ৰাৱণ কুমাৰে মানে পানী আনিব গৈছিল এই পুখুৰীটোত আৰু তেতিয়া কি হৈছিল দশৰথে মানে শব্দভেদী ভাৱেৰে শ্ৰাৱণ কুমাৰক বধ কৰিছিলে মোক ক'ব লাগে এই শ্ৰাৱণ তল এখন ৰাষ্ট্ৰীয় উদ্যানত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি অসমৰ নহয় কিন্তু শ্ৰাৱণ তল পুখুৰীটো ভাৰতবৰ্ষৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত আছে শ্ৰাৱণ তল বি দললৈ পোনপটীয়া প্ৰশ্ন আৰু বাকী দলে পাউন্স কৰিব পাৰে ক্লু লাগে নেকি ৰাষ্ট্ৰীয় উদ্যানখনৰ নামটো কৃষ্ণৰ কিবা এটা নামৰ লগত জড়িত কৃষ্ণৰ নাম আছে না বহুত কৃষ্ণৰ এটা নামৰ মিলে আৰু কাষে কাষে ঠিক আছে পাউন্সটা 5 4 3 2 1 পাউন্স ক্লাছ ই দলে পাউন্স কৰিছে লাভ কৰিব সম্পূৰ্ণ শুদ্ধতাৰ নহয় তোমালোকে পাউন্স কৰিছিলা ৰন্থমভোৰ নহয় পাঁচ দৰ্শকে ক'ব নেকি কোনোবাই ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম সহজ আছিল উত্তৰটো চাই লওক কানা নেশ্যনেল পাৰ্ক কৃষ্ণক কানা বুলিও কয় নহয় কানা নেশ্যনেল পাৰ্ক এইবাৰ চি দললৈ পোনপটীয়া প্ৰশ্ন কেইটা ভাৰ্চন আছে বহুত কেইটা সংস্কৰণ আছে তাৰে মানে কিহৰ কথা কৈছো ৰামায়ণৰ কথা কৈছো ইয়াৰ বহুত কেইটা সংস্কৰণ আছে 300খন মান আছে কিজানি আৰু তাৰে
আমি যিটো কাহিনী শুনো এইখন ৰামায়ণত উল্লেখ আছে যে মানে সীতাক বেছি হিৰো টাইপত দেখাইছে ৰামায়ণখন ৰামায়ণত ৰাম হিৰো আৰু এইখন ৰামায়ণত সীতাক হিৰো হিচাপে দেখুৱাইছে ৰামায়ণখনৰ নাম হ'ল অদ্ভুত ৰামায়ণ মানে ইয়াত কয় যে ৰাৱণক সহস্ৰ ৰাৱণক সীতাই কালিৰ ৰূপ ধৰি বধ কৰিছিল ৰামে নহয় সীতাই বধ কৰিছিল অদ্ভুত ৰামায়ণ মোক ক'ব লাগে অদ্ভুত ৰামায়ণ কোনে লিখিছিল চিডললৈ পোনপটীয়া প্ৰশ্ন অদ্ভুত ৰামায়ণ কোনে লিখিছিল 5 4 3 2 1 +10 to 3 বি দলে 10 নম্বৰ পাব পাঁচ নম্বৰ বিয়োগ হ'ব ডি দলৰ পৰা -5 টিম ডি এফ দলে 10 নম্বৰ লাভ কৰিব তোমালোকৰ পোনপটীয়া আছিল অদ্ভুত ৰামায়ণ কোনে লিখিছিল দৰ্শক বাল্মীকিয়ে লিখিছিল অদ্ভুত ৰামায়ণ উত্তৰটো চাই লওঁ বাল্মীকি অদ্ভুত ৰামায়ণ বাল্মীকি লিখিছিল এইবাৰ 4 নম্বৰ প্ৰশ্ন এটা মন্দিৰৰ কথা কৈছো পৰু ভাজি পেৰু ভিৰুথি মালান্দা টেম্পুল এই মালান্দা টেম্পুলত কোনো ভগৱানৰ আমাৰ যে মূৰ্তি থাকে মূৰ্তি নাই কিন্তু এটা চৰিত্ৰৰ নামত সমৰ্পিত সেই মন্দিৰটো আৰু সেই মন্দিৰটো ইমান ভাল পায় মানে সেই গাঁৱৰ মানুহবিলাকে সেইজন ব্যক্তি বা ভগৱান যি কওঁ আৰু তেওঁলোকে প্ৰতি বছৰে সেই গাঁওখনৰ মাটিৰ খাজানা সেই মন্দিৰটোৰ দেৱতাজনৰ নামত দিয়ে সাধাৰণতে আৰু পৃথিৱীৰ একমাত্ৰ মন্দিৰ এইটো সেই মানুহজনৰ নামত থকা আমি ভাবিব নোৱাৰোঁ যে তেনেকুৱা মানুহৰ নামতো মন্দিৰ বনাইছে এটা মানে নিগেটিভ কেৰেক্টাৰ আৰু ভাৰতীয় মহাকাব্যৰ এটা নিগেটিভ চৰিত্ৰৰ নামত সেই মন্দিৰটো আছে মোক ক'ব লাগে কাৰ মন্দিৰ পৃথিৱীৰ একমাত্ৰ মন্দিৰ কেৰেলাত আছে কোল্লাম জিলাত ডি দললৈ পোনপটীয়া কেৰেলাৰ কোল্লামত আছে ডি দললৈ পোনপটীয়া প্ৰশ্ন বাউন্স কৰিছে তোমালোকে কৰিছে গোটেইকেইটা দলে বাউন্স কৰিছে এই দলে 10 নম্বৰ লাভ কৰিব বি দলে 10 নম্বৰ লাভ কৰিব -5 সি দল -5 তোমালোকে ডাইৰেক্ট ন ই দলে 10 নম্বৰ লাভ কৰিব এফ দলে 10 নম্বৰ লাভ কৰিব ডি দললৈ পোনপটীয়া প্ৰশ্ন আছিলে দুৰ্যোধন হয় উত্তৰটো চাই লওঁ দুৰ্যোধনৰ নামত মন্দিৰ আছে কেৰেলাৰ কোল্লামত তোমালোকৰ বেলেগ এটা গৈছে এইবাৰ ই দললৈ পোনপটীয়া প্ৰশ্ন ইন হিন্দু কসমলজি মানে ভাৰতীয় যি আমাৰ সময়ৰ হিচাপ কৰে সময়ৰ হিচাপ মতে প্ৰথমটো মানে কিমান চলিছিল 17,28,000 বছৰ চলিছিল প্ৰথম হিন্দু সময়ৰ হিচাপতে প্ৰথমটো চলিছিল 17,28,000 বছৰ আৰু দ্বিতীয় একদম শেষৰটো আৰম্ভ হৈছিল 3,102 খ্ৰীষ্টপূৰ্বত আৰু 4,32,000 বছৰ চলিব বুলি কয় কিহৰ কথা কৈছো মই মানে কিহৰ কথা কৈছো প্ৰথমটো চলিছিল 17,28,000 আৰু শেষৰটো যিটো আৰম্ভ হৈছিল 3,102 খ্ৰীষ্টপূৰ্বত 4,32,000 বছৰ চলিব নহয় কিহৰ কথা কৈছো মই কিবা এটা বস্তুৰ কথা কৈছো প্ৰথমটো ক'লো শেষৰটো ক'লো গমে পাব লাগে তোমালোকৰ পোনপটীয়া প্ৰশ্ন 5 ষ্টাৰ্ট 5 4 3 2 1
10 নম্বৰ লাভ কৰিব এই দলে বি দলে 10 নম্বৰ লাভ কৰিব সি দলে 10 নম্বৰ লাভ কৰিব ডি দলে 10 নম্বৰ লাভ কৰিব এফ দলে 10 নম্বৰ লাভ কৰিব উত্তৰটো যোগ গটেই উত্তৰটো চাই লওক শুদ্ধ উত্তৰ যোগ ঠিক আছে উত্তৰটো যোগ মোৰ প্ৰশ্নটো পেছ নহ'ল চাগে 6 নম্বৰ প্ৰশ্ন এফ দললৈ মানে চন্দ্ৰ আমাৰ যি চন্দ্ৰ আছে মুন গড চন্দ্ৰই 27 জনী মহিলাক বিয়া কৰাইছিলে এই 27 জনীৰ ভিতৰত এগৰাকী মহিলা চন্দ্ৰই সবতকৈ বেছি ভাল পাইছিলে এগৰাকী পত্নীক মানে সবতকৈ 27 গৰাকীৰ এগৰাকীক বেছি ভাল পাইছিলে আৰু কোৱা হয় যে সেই নক্ষত্ৰ 27টা নক্ষত্ৰৰ সেইটো নক্ষত্ৰত জন্মিলে মানে মানুহবিলাক বহুত ধুনীয়া হয় বহুত ভাগ্যশালী হয় আৰু সেইকাৰণে বোলে ভগৱান বিষ্ণুই শ্ৰীকৃষ্ণ হিচাপে অৱতাৰ লওঁতে সেই নক্ষত্ৰটো বাছি লৈছিল মানে মোক পত্নীগৰাকী বা নক্ষত্ৰটোৰ নাম লাগে 27 আমি সেই 27 গৰাকী পত্নীক 27টা নক্ষত্ৰ বুলিও জানো বুজি পাইছা প্ৰশ্নটো ভগৱান কৃষ্ণ সেইটো নক্ষত্ৰত জন্ম লৈছিল কাৰণ সেই নক্ষত্ৰটো জন্ম হ'লে বোলে মানুহ বহুত ধুনীয়া হয় বহুত ভাগ্যশালী হয় মোক লাগে নক্ষত্ৰটো কিবা পত্নীগৰাকী কোন 5 ষ্টাৰ 5 বুজি পোৱা নাই কোনো হৈছে 5 4 3 2 1 গুড গেছ কিন্তু এই দলে 10 নম্বৰ লাভ কৰিব চি দলে 10 নম্বৰ লাভ কৰিব ডি দলৰ পৰা 5 নম্বৰ বিয়োগ কৰি দিব লাগে ই দলে 10 নম্বৰ লাভ কৰিব তোমালোকলৈ বন্ধুত্ব প্ৰশ্ন শ্ৰৱণা নহয় দৰ্শক আছে ৰোহিণী নক্ষত্ৰ হয় একেবাৰে শুদ্ধ ৰোহিণী নক্ষত্ৰত শ্ৰীকৃষ্ণ ৰোহিণী মানে চন্দ্ৰই ৰোহিণীক বেছি ভাল পাইছিল চবতকে চাওঁ আৰু এইবাৰ অপেন পাঞ্চ প্ৰশ্ন আছেনে চাওঁ যদি আছে অপেন পাঞ্চ চবৰে কাৰণে হু ইজ গিভিং হোৱাট কোনোবাই কিবা দি আছে কোনে কি দি আছে অপেন পাঞ্চ +10 -10 এইবাৰ +10 -10 কোনে কি দি আছে +10 -10 কাৰণে এইবাৰ অপেন বাউন্স এটা দলি মানে এটা তো সবাই জানব চালি গম পাব কোনে দিয়ে দুটা ক'ব লাগিব হাফ পইণ্টছ নাই এটা কাৰণ এটা সবেই জানে মই ভালকে জানো +10 -10 কাৰণে অপেন বাউন্স সবৰে কাৰণে এটা দলে বাউন্স কৰিছে মাত্ৰ 5 4 3 2 1 একেবাৰে শুদ্ধ উত্তৰ বি দলে 10 নম্বৰ লাভ কৰিব বাকী কোনো দলে দৰ্শকে জানে নেকি কি কোনে কি দি আছে উত্তৰটো চাওঁ জাম্বৱন্তই শ্যামন্তক মণি দি আছে শ্ৰীকৃষ্ণক লগতে জাম্বৱন্তই শ্যামন্তক মণি দি আছে আৰু এটা প্ৰশ্ন আছে নেকি চাওঁ অপেন পাউন্স একে নিয়ম শ্লোকটো কি ছবিখন ভালদৰে চাই মোক শ্লোকটো ক'ব লাগে একদম সহজ আছিল এইটো ভালদৰে ছবিখন ভালদৰে চালে গম পায় পাউন্স ষ্টাৰ্ট Five, 4, 3, 2, 1 তিনটা দলে বাউন্স কৰিছে লিখা
দহ নম্বৰ পাব এফ দলে ই দলে 10 নম্বৰ লাভ কৰিব চি দলে 10 নম্বৰ লাভ কৰিব আৰু নাই দৰ্শক কি মানে কি শ্লোকটো কি ছবিখন চাই মোক শ্লোকটো ক'ব লাগে উত্তৰটো চাওঁ মা নিষাদ প্ৰতিষ্ঠা তমগম শাশ্বতী সমা কি আছিল ৰামায়ণৰ প্ৰথম শ্লোক আছিল এইটো মানে এই ঘটনাটোৰ ফলত বাল্মীকিয়ে বেদক গালি পাৰিছিল এনেকে ৰামায়ণখন আৰম্ভ হৈছিল আৰু এইটোৰ প্ৰশ্ন নাই চাগে নাই আমাৰ প্ৰথম মাইথলজি ৰানটো ইয়াতে শেষ হ'ল আমাৰ পংকজ দাক মই স্ক'ৰসমূহ ক'বলৈ অনুৰোধ জনালোঁ মোৰ কেম্বা লাগিব না প্ৰথম ৰাউণ্ডৰ অন্তত এফ দলে লাভ কৰিছে 40 নম্বৰ ই দলে 50 নম্বৰ ডি দলে 10 নম্বৰ চি দলে 35 নম্বৰ বি দলে 45 নম্বৰ এ দলে 30 নম্বৰ ই দলে 50 পাইছে প্ৰথম ৰাউণ্ড আৰম্ভ কৰিম ঠিক আছে তিনিটা ৰাউণ্ডত শেষ মানে বহুত দেৰি হৈছে এইবাৰ আমি এফ দলৰ পৰা যাম ঠিক আছে একে নিয়ম বাউন্স আৰু পাউন্স দুটা থাকিব +10 আৰু -5 একে নিয়ম ঠিক আছে এইবাৰ আমি আৰম্ভ কৰিম এফ দললৈ পোনপটীয়া প্ৰশ্ন আহোম স্বৰ্গদেউ সুখাম্ফাৰ দিনত মানে চিলাৰাই আহোম ৰাজ্য আক্ৰমণ কৰিছিল তেতিয়া কি কৰিছিল চিলাৰাই মানে ব্ৰাহ্মণ হত্যা আৰু গো হত্যালৈ ভয় আছিল সেইকাৰণে আহোম স্বৰ্গদেৱে কিছুমান ৰনুৱাক লগুণ পিন্ধাই মানে গৰুৰ পিঠিত উঠাই যুদ্ধ কৰিবলৈ পঠাইছিল পঠোৱাৰ কাৰণে চিলাৰাই যেতিয়া দেখিলে যে ব্ৰাহ্মণ আৰু গৰু আহিছে যুদ্ধত তেওঁলোকক হত্যা কৰিবৰ যিটো পাপ লগাৰ ভয়তে মানে চিলাৰাই যুদ্ধ নকৰি গুচি গৈছিল আৰু গুচি যোৱাৰ কাৰণে আহোম স্বৰ্গদেৱে মানে উপহাৰ স্বৰূপে সেই ৰনুৱাসকলক কিবা উপহাৰ দিব খুজিছিল তেতিয়া ৰনুৱাসকলে কৈছিল যে আমাক বেলেগ উপহাৰ নালাগে আমাক এনেকৈ বামুণ হৈ থাকিব দিয়ক সেই বামুণসকলক কি নামেৰে জনা যায় কি বামুণ বুলি জানো অকল মানে বামুণ নাছিল কিন্তু ৰনুৱা বামুণ হৈ থাকিল পিছত মানে লগুণ সলনি নকৰিলে তেওঁলোকে কি নামেৰে জনা যায় সেই বামুণসকলক আমি এটা বিশেষ নামেৰে জানো 2 1 মনত পৰা না চি দলে 10 নম্বৰ লাভ কৰিব ডি দলে 10 নম্বৰ লাভ কৰিব চি আৰু ডি 10 নম্বৰকৈ পাব নহয় বলুৱা বামুণ নেকি নহয় কনক নেকি নহয় দৰ্শক কি বামুণ নহয় উত্তৰটো চাই লওক আল লগা বামুণ বুলি কয় আল লগা বামুণ ঠিক আছে 2 নম্বৰ প্ৰশ্ন ই দস্ত্ৰখন বৈছিল তাঁতীকুছি তেতিয়া শংকৰদেৱে সদায় ভকতসকলক তাঁতীকুছিত লৈ গৈছিল আৰু মানে দস্ত্ৰখন বৈছিল এবেগেত মানে তাৰ জোখ আৰু এবেগেতকে বৈছিল একদিন কি হ'ল শংকৰদেৱৰ গা বেয়া হ'ল আৰু শংকৰদেৱৰ গা বেয়া হওঁতে শংকৰদেৱে মাধৱদেৱক ক'লে আজি মই যাব নোৱাৰিম আজি তুমি যোৱা আৰু সেইদিনা মাধৱদেৱে গৈ শংকৰদেৱে যিমান বৈছিল তাতকে 4 আঙুল বেছিকে বৈ উলিয়াইছিল আৰু ঘূৰি আহি যেতিয়া শংকৰদেৱক কৈছিল যে মই আজি ইমান বৈছোঁ তেতিয়া শংকৰদেৱে কৈছিল বা
কিবা এটা নামেদি কৈছিল বা আজিৰ পৰা মই তোমাক অমুক নামেৰে সম্বোধন কৰিম আৰু সেইটো এটা মাধৱদেৱৰ নামো হৈ পৰিল পিছত কি বুলি কৈছিল পাঁচ ষ্টাৰ্ট 5 4 3 2 1 এফ দলে 10 নম্বৰ লাভ কৰিব ডি দলে 10 নম্বৰ লাভ কৰিব সি দলে 10 নম্বৰ লাভ কৰিব বি দলে 10 নম্বৰ লাভ কৰিব ই দললৈ বন্ধুত্ব প্ৰশ্ন বৰাৰ পো বৰাৰ প বুলি কৈছিল বেছি বৰাই বুইছিল কাৰণে বৰাৰ প বুলি কৈছিল শুদ্ধ উত্তৰ একেবাৰে নেক্সট বৰাৰ প বুলি কৈছিল এইবাৰ ডি দললৈ বন্ধুত্ব প্ৰশ্ন একদম সহজ এইবিধ খেলত মানে 3টা 5টা 7টা 9টা এনেকুৱা ধৰণৰ গুটি ব্যৱহাৰ কৰে বহুত কেইটা ষ্টেপ আছে স্তৰ আছে কেইটামান স্তৰ আছে ওপৰতল হাতৰ পিঠিলৈ 2 আঙুলিৰে ওপৰলৈ বুঢ়া আৰু তৰ্জনী আঙুলিৰ ফাকেদি মুঠিত লৈ এনেকুৱা বিভিন্ন স্তৰ আছে অঞ্চল ভেদে কিন্তু স্তৰসমূহৰ নামো বেলেগ বেলেগ যেনে এতিয়া দুতীয়া চাৰিতীয়া তিনিতীয়া ওপৰ ধূপ হাঁচিয়া কপিয়া বেগেট আৰু বেগেট হলো খেলবিধ কি মোক খেলবিধৰ নাম লাগে এবিধ খেলত মানে এনেকুৱা বীজৰ সংখ্যাৰ গুটি ব্যৱহাৰ কৰে 9টালৈকে মানে 9টা নহয় বীজৰ হ'ব লাগিব আৰু খেলবিধত গুটি ব্যৱহাৰ হয় ক্লু নাই চবেই জানো খেলবিধ কোনোবা 7টাই নিজৰ মানে লেভেলটো চাই গুটি ব্যৱহাৰ কৰে বেছি একদম প্ৰ লেভেলৰ হ'লে 9টা ব্যৱহাৰ কৰে আৰু এনেকুৱা খেলবিধ কি আগৰ দিন বুলি কথা নাই চলিয়ে আছে এতিয়াও চলে খেলাটো ঠিক আছে পাউণ্ড ষ্টাৰ্ট 5 4 মানে খেলবিধৰ নাম বহুত কেইটা আছে দেই এটা নামেদি নাজানো বহুত কেইটা নাম আছে অঞ্চল ভেদে নামো বেলেগ বেলেগ ক্লু কৰি দিছো ক্লু দিছো মানে অঞ্চল ভেদে নামো বেলেগ বেলেগ হ'ব পাৰে পাঁচ ষ্টাৰ্ট 5 4 3 2 1 পাউন্স কৰিছে পাঁচ নম্বৰ বিয়োগ কৰি দিব লাগে ই দলৰ পৰা এই দলৰ পৰা 5 নম্বৰ বিয়োগ কৰি দিব লাগে একটি দুটি হল এলগুটি রে এটি কি হল নামটো লাগে মোক নাম লাগে মোক টাঙ্গুটি নাম লাগে মোক দৰ্শক কি উত্তৰটো চাই লও এটা হাসতি চেংগুটি বা লাজ লাজ সবে খেলে নহয় লাজ লাজ বুলি ক'লে নাম বেলেগ বেলেগ মানে আপাৰ আসামত হাসতি বুলি কওঁ আমি লাজ বুলি কওঁ পৰৱৰ্তী প্ৰশ্ন চি দললৈ ধৰ্মীয় সংকীৰ্ণতাৰ ঊৰ্ধত শান্তি সমৃদ্ধি আৰু সমন্বয়ৰ মহান আদৰ্শ সমাজৰ মাজত বিলাই দিবলৈ হাজৰ মাঘৰ পহিলা মাঘত মানে পুৱামক্কা দৰগাহ আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰৰ এটা উৎসৱ হয় প্ৰতি বছৰে উৎসৱটোৰ নামটো লাগে মোক উৎসৱটোৰ নাম লাগে হাজত প্ৰতি বছৰে মাঘৰ পহিলা মাঘত হয় 5 4 3 2 1 itu na ucap beleg hoy itu ucap beleg ka kasil man -5 hobo di
এওঁলোকে 10 নম্বৰ লাভ কৰিব একেবাৰে শুদ্ধ উত্তৰ ওলাইছে এইটোতো উত্তৰ মণিকুট উৎসৱ ষাঠি হ'লে নেকি উত্তৰটো চোৱা মণিকুট উৎসৱ আজত হয় পহিলা মাঘত এবাৰ নেক্সট কি দললৈ মানে 1987 চনত ষ্টুডেণ্ট ষ্টৰ্চৰ টিচাৰ মালিক বিজয় কৃষ্ণ দত্তই বৰগাই হোমেন বৰগাই ছাৰক কৈছিল যে গ্ৰন্থমেলাত আমাৰ ভাল কিতাপ নাই আপুনি এখন কিতাপ লেখক ইমান বাৰে বাৰে কৈ থাকোঁতে কি কৈছিল বৰগাই ছাৰে জৰ্জ লুই বৰ্গেছৰ দ্য এলেফ এণ্ড দ্য আদাৰ ষ্টৰিজ কিতাপখনৰ এটা পৰিশিষ্ট আছিল তাৰে অনুপ্ৰেৰণাত এখন কিতাপ লিখিছিল আৰু বাকীখিনি ইতিহাস মোক কিতাপখনৰ নামটো লাগে কিতাপখনৰ নামটো লাগে ইতিহাস স্থাপন কৰিছিল কিতাপখনে 5 4 3 2 1 এটা দলে বাউন্স কৰিছে মাত্ৰ -5 টিম সি নাই কিতাপ পঢ়াৰ ন নহয় আত্মানুসন্ধান একেবাৰে শুদ্ধ উত্তৰ আত্মানুসন্ধান এফ দলে 10 নম্বৰ লাভ কৰিব এফ দলে এইবাৰ পোনপটীয়া প্ৰশ্ন এই দললৈ নলবাৰীৰ লোটাছ প্ৰগ্ৰেছিভ চেণ্টাৰ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে এটা বস্তু জিআই টেগৰ বাবে কাম কৰিছিল আৰু যাৰ ফলত 2018 চনত এই বস্তুটোৱে জিআই টেগ লাভ কৰিছিল বস্তুটোৰ নামটো লাগিব কিহৰ জিআই টেগ মানে কি বস্তুৰ কথা কৈছো মই এই বস্তুটোৱে জিআই টেগ 2018 চনত লাভ কৰিছিল আৰু নলবাৰীৰ লোটাছ প্ৰগ্ৰেছিভ চেণ্টাৰ নামৰ সংগঠনটোৱে সেই কামটো কৰিছিল বস্তুটো কি বিহু কাৰণে অলপ বিহু লগা প্ৰশ্ন দিছো 5 4 3 2 1 10 নম্বৰ লাভ কৰিব সি দলে বি দলে 10 নম্বৰ লাভ কৰিব ই দলে 10 নম্বৰ লাভ কৰিব 5 নম্বৰ বিয়োগ হ'ব এফ দলৰ পৰা তোমালোক কৰিছিল গামোচা নহয় বৰা চাউল ঐ একেবাৰে শুদ্ধ উত্তৰ পকা চাউল বৰা চাউল কৈছ নহয় পকা চাউল হ'ব নাপে এবাৰ অপেন বাউন্স বিয়াগম হাতীমূৰীয়া টুবুকি মিঠা আলং আৰু বাঘমৰা এইবোৰ কি বিয়াগম হাতীমূৰীয়া টুবুকি মিঠা আলং আৰু বাঘমৰা এইবোৰ কি 5 4 3 এবাৰ 5 4 3 2 1 এফ দলে 10 নম্বৰ লাভ কৰিব -5 সি -5 এটা ওপেন বাউন্স আছিলে হাতীমূৰীয়াই এইটো হেৰি ডাঙৰ নাম আছে বলটো কোন প্ৰকাৰ ঠিক আছে আছে আপোনালোকে নম্বৰখিনি কৈ দিব ইয়াৰ পিছত আৰু এটা একদম স্পীড ফটো যিমান পাৰি আমাৰ কমিটিৰ পৰা আমাৰ কুইজ পৰিচালক গৌৰৱ কালগৰক কিমান সোনকাল কৰি গ'লে আমি ফটো যিমান পাৰি সিমান সোনকাল হ'ব ধন্যবাদ ফাৰ্ষ্ট টাইম -1 নম্বৰখিনি কৈ দিব ই দলে 60
ডি দলে 35, সি দলে 65, বি দলে 70, এ দলে 25। कैसे বি দল আৰু সি দল আগবাঢ়ি আছে। कैसे स्कोर हुआ ठीक है भोपाल लोकेश संदीप ठीक है যাব পাৰো এবাৰ ওপেন পাউন্স +10 -5 গোটেই কিটা ছবি +10 -5 ওপেন পাউন্স 7-8 মান ছবি আছে চাগে একদম স্পিড জাম ঠিক আছে নেক্সট কি ফটো মেরা কি মোক বস্তুটো লাগে কি 3 2 1 এটা দলে বাউন্স কৰিছে ওপেন পাউন্স একেবাৰে শুদ্ধ উত্তৰ ই দলে 10 নম্বৰ লাভ কৰিব কি দৰ্শক উত্তৰটো চাওক रामलाला राम मंदिर जे स्थापन हो रामलाला परवर्ती प्रश्न कौन कौन पूरा स्पोर्ट मासे हाल दारे स्पोर्ट अरे हेरी 5 ओके बाउंस स्टार्ट सबे बाउंस কৰিছে লাগে 5 4 3 2 1 10 নম্বৰ লাভ কৰিব বি দলে সি দলে 10 নম্বৰ লাভ কৰিব ই দলে 10 নম্বৰ লাভ কৰিব এফ দলে 10 নম্বৰ লাভ কৰিব ঠিক আছে হৈছে নেক্সট উত্তৰটো ভিতৰ দিম কোন একদম পুৰণি ফটো এগৰাকী বিখ্যাত অসমীয়াৰ কোন চৰচাত থাকে সদায় চৰচাত থকা এগৰাকী অসমীয়া থাকে আছে 5 4 3 2 1 10 নম্বৰ লাভ কৰিব বি দলে 10 নম্বৰ লাভ কৰিব সি দলে ডি দলে 10 নম্বৰ লাভ কৰিব ই দলে 10 নম্বৰ লাভ কৰিব তোমালোকে কৰা নাছিলা উত্তৰটো চাও ডক্টৰ বীৰেন গোহাঁই নেক্সট এইবিলাকক কি বুলি কয় মানুহটো যে উঠি আছে চক্ৰটোৰ ওপৰত কি বুলি কয় কোনোবা জানিব লাগে দেখোন মই কৈ দিছো এইসকল মানুহে মানে আমাৰ পুৰীত জগন্নাথ মন্দিৰৰ পতাকাখন সদায় সলনি কৰে সেই মানুহবিলাকক কি বুলি কয় মানুহজনক কি বুলি কয় জগন্নাথ মন্দিৰৰ পতাকা সলনি কৰে মানুহজনক কি বুলি কয় একদম সহজ 5 4 3 2 1 দৰ্শক নাইব চাগে উত্তৰটো গৰুৰ সেৱক বুলি কয় লোকক যিসকলে জগন্নাথ মন্দিৰৰ পতাকা সদায় সলনি কৰে গৰুৰ সেৱক বুলি কয় নেক্সট কাৰ পবিত্ৰ স্মৃতিত উৎসৰ্গিত এই এলবামটো এইবাৰৰ 2024ৰ কাৰ পবিত্ৰ স্মৃতিত উৎসৰ্গিত এলবামটো ৰাংধানী কৃষ্ণমণি চুতীয়াৰ 2024 এইবাৰ ওলাইছে মাত্ৰ চৰ্চাতে আছিল 5 4 3 2 1 গোটেইকেইটা দলে বাউন্স কৰিছে 10 নম্বৰ লাভ কৰিব বি দলে সি দলে 10 নম্বৰ লাভ কৰিব ডি দলে 10 নম্বৰ লাভ কৰিব ই দলে 10 নম্বৰ লাভ কৰিব এফ দলে 10 নম্বৰ লাভ কৰিব এই দলে 10 নম্বৰ লাভ কৰিব এইটো প্ৰশ্নত প্ৰতিটো দলে 10 নম্বৰকৈ লাভ কৰিছে দৰ্শক উত্তৰটো চাওক পিতালি দাইৰ ওপৰত লিখা আছে নেক্সট এইফালৰ মানুহজন কোন বাওঁফালৰ সুমিত নাগাল মেক্স হিষ্ট্ৰী মানে
বাওঁফালৰ মানুহজন লাগে মোক গ্ৰেণ্ড শ্লেমত মানে চিডেড হৰুৱাইছে 1999 চনত এই মানুহজনে হৰুৱাইছিল কাৰেণ্ট এফেয়াৰ্ছ কাৰণ নাগালে সিদিনা 3 দিনমান আগত হৰুৱাইছে একজনক 5 4 3 2 1 palms close -5 team C দৰ্শক কাৰেণ্ট এফেয়াৰ্ছ আছিল চাই লওঁ উত্তৰটো ৰমেশ কৃষ্ণন নেক্সট অনুষ্ঠানটো কি নিৰ্বাচন অনুষ্ঠানৰ লোগো বগাজি আছে তাত কিবা লিখা আছিল মই মুছি দিছোঁ অনুষ্ঠানটো কি একদম এইটো দেখিয়ে থাকো এটা কমন প্ৰশ্ন আৰু অনুষ্ঠানটো কি ময়ূৰ আছে অনুষ্ঠানটো কি 5 4 3 2 1 কাউন্টস ক্লোজ সি দলে 10 নম্বৰ লাভ কৰিব বাকি কোনো দলে বাউন্স কৰা নাই দৰ্শক ঠিক আছে উত্তৰটো চাই লওঁ বড়ো ৰাও গেবলাংটো মানে বড়ো সাহিত্য বা নাম কি ট্রেন্ডিং সব ট্রেন্ডিং নাম কি মাইনাস না ফিরে যাবে 2 1 দুটা দলে পাঁচ কৰিছা 10 নম্বৰ লাভ কৰিব বি দলে এখানৰ কথা সি দলে 10 নম্বৰ লাভ কৰিব ঠিক আছে লাষ্ট প্ৰশ্ন আজি কুইজৰ অন্তিমটো প্ৰশ্ন ছবি এটা নাই এটাই লাষ্ট এখানে ছবি দিব এইটো লাষ্ট মানে কুইজ খানৰে লাষ্ট অটল সেতু এই নতুনকে মুম্বাই হৈছে নহয় মুম্বাই নহয় অটল সেতু কোন এইটো লাষ্ট প্ৰশ্ন কোন বিখ্যাত অসমীয়া গায়ক আগতে আমি ফোন ইন কল্পতৰু শুনিছিলো নহয় তাতে এইটো গান বাজিছিলে এখেতৰ গান এটা ফোন ইন কল্পতৰু সেই সময়ত যিখিনি আছে তেওঁলোকে জানিব আৰু কাম কৰিছে জোচনা আছে 5 4 3 2 1 10 নম্বৰ পাব দি দলে 5 নম্বৰ বিয়োগ হ'ব ই দলৰ পৰা পাঁচ কৰিছিলে 5 নম্বৰ বিয়োগ হ'ব এফ দলৰ পৰা সি দলে 10 নম্বৰ লাভ কৰিব বি দলে 10 নম্বৰ লাভ কৰিব পাঁচ কৰা নাছিলে উত্তৰটো কি সবে শুনা গীত এটা আমি মানে শুনিছিলো আগতে এতিয়াও আহে মানে উত্তৰটো চাই লওঁ আমি জেঠৰ মাহৰ গৰম দিনত গাছৰ তলত বহি গীতি যোগাই এই মানুহজন ঠিক আছে এইটো হৈছিল আমাৰ কুইজৰ অন্তিমটো প্ৰশ্ন এতিয়া আমাৰ চূড়ান্ত ফলাফল আমাৰ পংকজদাই কৈ দিব তাৰ আগতে যিখিনি হিচাপ হোৱালৈকে অলপ কুইজ সম্পৰ্কে অলপ মতামত জানিব
কুইজ খেলি কেনে লাগিব সদায় ভালে লাগে কুইজত যিটো শিকিব পাৰোঁ বেলেগ ক'তো শিকিব পৰা নাযায় সেয়ে কৈ মই সামৰিলোঁ কুইজখন ভালেই লাগিল কৰি আমি নলবাৰীৰ পৰা আহিছোঁ ঠিকে আছে অনুষ্ঠানটো এবাৰ এনেদৰে অনুষ্ঠিত হৈ থাকক প্ৰত্যেকবাৰে তাকে আশা কৰিছোঁ কুইজখন সুন্দৰভাৱে পৰিচালনা কৰাৰ বাবে সৌৰভ তালুকদাৰ দাদাক ধন্যবাদ জনাইছোঁ লগতে আয়োজক সমিতিক বিশেষভাৱে ধন্যবাদ জনাইছোঁ কাৰণ আয়োজক নহ'লে কুইজ নহয় কুইজখন প্ৰতি বছৰে হৈ থাকক তাৰে কামনা কৰিছোঁ ধন্যবাদ এনেকুৱা এখন জেগাত কুইজ কৰি ভাল লাগিল আৰু আপোনাৰ মাইথলজি কুইজ অংশ ল'ব পাৰিম বুলি আশাবাদী আছিলোঁ সেই আশাজি পূৰণ হ'ল কাৰণ আপুনি বহুত বিচাৰি মাইথলজিৰ প্ৰশ্নবোৰ চেক কৰে ভালেই লাগিল আৰু ইয়াত অসম কুইজৰ বিভিন্নজন দিগ্গজ বহি আছে তেওঁলোকৰ লগত অংশগ্ৰহণ কৰিবলৈ পাই বা আজি তেওঁলোকৰ আগত শেষ আহি মাৰিবলৈ পাই ভাল লাগিছে এই দিনটো মনত ৰাখিব আৰু শেষত মনত মোৰ স্মৰণীয় হৈ ৰ'ব আগন্তুক দিনত আয়োজকৰ প্ৰতি এটাই আহ্বান ইয়াত যিকোনো এখন পৰ্যায়ৰ কুইজ অনুষ্ঠিত কৰি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে জ্ঞানৰ অন্বেষণৰ বাট মুকলি কৰি ৰাখে যেন ধন্যবাদ নমস্কাৰ কুইজখন যথেষ্ট ভাল লাগিল আৰু সৌৰভ দাৰ বস্তুখিনি অতি উন্নত মানৰ আছিল বহুখিনি মাইনাছ খালোঁ তথাপি কুইজখন ভাল লাগিল আৰু আয়োজকক ধন্যবাদ ঠিক আছে নমস্কাৰ ভূপলখনৰ মোৰ নাম আৰু কুইজখন ভাল লাগিল কিমান নমস্কাৰ কুইজখন খুবেই ভাল লাগিছে আজি প্ৰথম এই কুইজত আহিছোঁ মানে মোৰ পৰিবাৰ 10 ৰাণী নাচৰে বেছি নিচা তেওঁৰ কাৰণে তেওঁৰ লগটো অহা নাই সেইকাৰণে মই আহিব লগা হ'ল তেওঁৰ লগত খুবেই ভাল লাগিছে পাৰ্টিচিপেট কৰি ভাল নমস্কাৰ আৰু আচলতে মই মোৰ নিজৰ পূৰণ নহ'ব বুলি লগত মই লৈ আহোঁ নিচাটো লগাই দিছোঁ যাতে মোক কুইজত চবতে লৈ আহে আৰু আজি সেইকাৰণে একেলগে কুইজ খেলি পেলাই অলপমান অভিজ্ঞতা হ'ল আৰু ভৱিষ্যতলৈ মোৰ লগত একেলগে কুইজ খেলি যাব বুলি আশা কৰিছোঁ মোৰ হাজবেণ্ডে আৰু লগতে কুইজখন খেলি ভাল লাগিছে এনেদৰে কুইজৰ জয়যাত্ৰা খুলি ৰাখক ধন্যবাদ কুইজখন ভাল লাগিল বিশেষ বেছি নকওঁ বন্দিত শৰ্মাই আচলতে কুইজখনৰ সম্পূৰ্ণ বিশ্লেষণটা দাঙি ধৰিছে আমাৰ আগত ভাল লাগিল আৰু এনেকুৱা কুইজ হৈ থাকক তাই কামনা কৰিলোঁ বঢ়িয়া আয়োজক আৰু সৌৰভক ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ কুইজখন কৰি বহুতেই ভাল লাগিল নজনা কথা শিকিলোঁ বহুত এনেদৰে হৈ থাকক প্ৰতি বছৰে কুইজখন ধন্যবাদ নমস্কাৰ বহু দিনৰ মূৰত আচলতে কুইজ কৰিলোঁ আগতে আমি স্কুলত পঢ়ি থাকোঁতে যদিও কুইজ কৰিছিলোঁ মোটামুটি 4 বছৰ মানে আমি একেলগে কুইজ কৰা নাই তো আজি পুনৰবাৰ দুয়ো একেলগে কুইজ কৰিলোঁ নজনা কথা শিকিলোঁ ধন্যবাদ কুইজখন আকৌ হৈ থাকক নম্বৰ লাভ কৰিছে 80 নম্বৰ ই দলে 95 নম্বৰ বি দলে 65 নম্বৰ চি দলে 120 নম্বৰ আৰু বি দলে 120 নম্বৰ এ দলে 35 নম্বৰ গতিকে সেইখন দলৰ মাজত প্ৰথম আৰু দ্বিতীয়ৰ কাৰণে টাই হ'ব টাইব্ৰেকাৰ আমাৰ সঞ্চালক ই দল দুটা আৰু এতিয়া আমাৰ প্ৰথমতে দুটা স্থানৰ বাবে টাই হৈছে ঠিক আছে মই টাই ব্ৰেক কৰিম আৰু লিখিবা তোমালোকে লিখিবা ছাডেন ডেথ আৰু ইমান সময় নাই না শ্বেৰশাহ ঠিক আছে বি আৰু চি দল ভালদৰে শুনিবা শ্বেৰশাহ চুৰিয়ে 1545 বছৰ মানে ইমান 5 বছৰমান মানে ৰাজত্ব কৰিছিল এই ৰাজত্বৰ সময়ছোৱাত শ্বেৰশাহ চুৰিয়ে 3 ধৰণৰ মুদ্ৰাৰ প্ৰচলন কৰিছিল সোণৰ মুদ্ৰাবিলাকক মোহৰ বুলি কোৱা হৈছিল তামৰ মুদ্ৰাবিলাকক দাম বুলি কোৱা হৈছিল ৰূপৰ মুদ্ৰাবিলাকক কি বুলি কোৱা হৈছিল শ্বেৰশাহ চুৰিয়ে মানে 5 বছৰ শাসন কৰিছিল সেই সময়ত 3 ধৰণৰ মুদ্ৰা প্ৰচলন কৰিছিল সোণৰ ৰূপৰ আৰু তামৰ সোণৰবিলাকক মোহৰ বুলি কৈছিল তামৰবিলাকক দাম বুলি কৈছিল Tulen ang tulbo dito. Sa din din.
আৰু ৰূপৰবিলাকক মানে মোক লাগে ৰূপৰ মুদ্ৰাবিলাকক কি বুলি কোৱা হৈছে দুটা দিবৰ কাৰণে 5 ষ্টাৰ 5 4 3 2 1 তোমালোকে বাউন্স কৰিছা বিজয় পাই গ'লো চি দলে বিজয় হ'ব এইবিলাকক ৰূপৰবিলাকক ৰূপী বা ৰূপিয়া বুলি কৈছিল ৰূপী বা ৰূপিয়া